নমস্কাৰ নিউজ নাৰ সমূহ দৰ্শকক স্বাগতম জনাই প্ৰভাতী পক্ষীৰ গীত অনুষ্ঠানলৈ মই প্ৰীতিৰেখা। প্ৰভাতী পক্ষীৰ গীত এনে এটি অনুষ্ঠান যি অনুষ্ঠানৰ দ্বাৰা আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিৰ কথা সুৰ আৰু তেওঁৰ জীৱনৰ কিছু কথাৰে সৈতে এটি সুৰৰ মূৰ্ছনা তুলি আমিও দৰ্শকৰ সৈতে এটি উড়ন্ত পক্ষীৰ জীৱনৰ সুৰ বিচাৰি পাব পাৰোঁ। আমি আজি আমাৰ অনুষ্ঠানত এনে এজন ব্যক্তিক আমন্ত্ৰণ কৰি আনিছো যিজন গাঁৱৰ এজন চহা কৃষক, যাক ক'ব পাৰি হালোৱা, হজুৱা, ৰনুৱা, বনুৱা এই আটাইবোৰ গুণৰে অধিকাৰী। তেওঁ হৈছে যোৰহাট বালিগাঁৱৰ নিবাসী শ্ৰীযুত অভয় বৰা। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। প্ৰথমেই চাওঁ আহক এইজন ব্যক্তিয়ে জীৱন যোদ্ধা হিচাপে কৰি যোৱা কিছু কামৰ দৃশ্যাংশ। এতিয়া চাওঁ আহক এই খাটি খোৱা অতি শ্ৰম কৰি এটি জীৱন ঘৰ সংসাৰ চলাই নিয়া এই ব্যক্তিজনৰ ভিতৰত কেনেকুৱা এক আধ্যাত্মিক সত্তা লুকাই আছে। जय गुरु शंकर सर्वगुणाकर जाकिरी नहीं के उपम तुम्हारी शरण को रेणुकट पुति बारिक करहु प्रणाम कृष्ण वर्गी बेखायो भारस्त्र हाते और बेलिनाते চলিতে নিকতে ভয় ধরা দিয়া জানতে বেখায় ভারস্ত্র হাতে আউর বেলিনাতে চলিতে ভরা দিয়া জানতে ও হরিয়ে ভারত হাতত আছে অনেক দোকানে নিশিনি
পদতে শুনানি পৰীক্ষিত এহি মতে আছা যেবে উদ্ধৱত হিত কথমপি কৃষ্ণৰ চৰণে এৰি মন ভজাই পাইলন তপাছে গাঁৱত চেতন ত্ৰেজিলা নিশ্বাসয়াতি কৃষ্ণ কুমৰি হাতে মূলচিয়া চক্ষু চিত থিৰ কৰি কৃষ্ণৰ বিৰহ বনি দহে দেহা প্ৰাণ কান্দন্তে দিলন্ত বিদুৰক সমিধান কিবা কথা সোধা সখী দেখো অন্ধকাৰ কৃষ্ণ সূৰ্য অস্ত্ৰ গৈল প্ৰাণ যে আমাৰ কাল সৰ্পে গাখিলে হৃদ সকল কিবা কহিব সখী আমাৰ কুশল ব্ৰহ্মা হৰে নপান্ত সাক্ষাৎ সেবিবাক ধ্যানতো নপান্ত মহা যোগী জনে যাক কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ নাৰায়ণ এহি মাথে সেৱা কৰি আছিলো চৰণ শিবাপে বঞ্চিত ভৈলো বিৰম্বিলে বিধি হাতত হৰাইল যেন প্ৰভু নৱনিধি মোৰ মহা অভাগ্যক কি কহিব সখী এহি বুলি উদ্ধৱে কানে দন্ত মকমকি যাদৱ বংশৰ মহামিলিলয় ভাগ নজানিল কৃষ্ণক হাতত পায়া লাগ একেলগে কৰে সবে শয়ন ভোজন ঈশ্বৰ বুলিয়া নজানিলা একোজন ক্ষীৰ সাগৰত ভাচিলন্ত শশধৰ মইছে যেন বোলে এন্তে এক জলচৰ সেহি মতে ঈশ্বৰক পায়া যদুগণ মনে মানিলে কবেন্তে জ্ঞাতি একজন ভূষণৰ ভূষণ পৰম অংশয় যাক দেখি হৰি হন্ত আপুনি বিস্ময় অপূৰ্ণ প্ৰাণীক দিয়া অল্প দৰিখন লগতে নীলন্ত যেন লোকৰ লোচন দেখিও কৃষ্ণৰ কেনে ধৰ্ম বিৰম্বন বসুদেৱ গৃহতয় পুতপন যাৰ কথাই ক্ষতে হুৱে জগত বিনাশ কংস ভয়ে তেন্তে গকুলত লৈলা বাস বসুদেৱ দৈৱকীক বুলিলা প্ৰণামী কংস ভয়ে ব্ৰজত বঞ্চিলো গৈ আমি
জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। এক মহানুভৱতাই আপোনাৰ হৃদয়খন ভৰাই তোলা যেন ভাৱ হয় আমাৰ মনত। এতিয়া দাদা প্ৰথমেই আপুনি আপোনাৰ কণ্ঠৰে আমাক এটি গীত উপহাৰ দিয়ক। প্ৰথমে আমাক কি শুনাব? মই সৰুৰে পৰাই লোকগীতৰ প্ৰতি বৰ আকৃষ্ট। মই লোকগীত খুব ভাল পাওঁ, সেইকাৰণে মই অকণমান এইটো লোকগীতৰ কলিকে গুণগুণাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়। ৰাম নাম পৰেনে মনত, হে ৰাম ৰাম, হৰি নাম পৰেনে মনত, ৰাম নাম পৰেনে মনত, হে ৰাম ৰাম, হৰি নাম পৰেনে মনত, মনুষ্যৰ জনম লৈ হৰি নাম ভুলি গৈ, মনুষ্যৰ জনম লৈ হৰি নাম ভুলি গৈ, ঘূৰি ফুৰ এই সংসাৰত, ৰাম নাম পৰেনে মনত, কালগ্ৰস্ত হুয়া হইলো অচেতন, বয়স গোৱাইলো হেলে, হে ৰাম ৰাম, বয়স গোৱাইলো হেলে, বান্ধৱ কৃষ্ণৰ নামক নলৈলো, বান্ধৱ কৃষ্ণৰ নামক নলৈলো, হৰি ভকতৰ মেলে, হে ৰাম ৰাম, ৰাম নাম পৰেনে মনত, হৰি নাম পৰেনে মনত। সুন্দৰ, অতি সুন্দৰ দাদা। আপোনাৰ কণ্ঠ আচলতে অপূৰ্ব, ভাষা নাই মোৰ কোৱাৰ। এতিয়া প্ৰথমে দাদা মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। এই যে হালোৱা ৰূপত আপোনাক দেখা পোৱা যায়, খাটি খোৱা যি মেহনতি জনতাৰ ছবিখন আপোনাৰ লগত দেখা যায়, আপোনাৰ সমাজৰ প্ৰতি থকা দায়িত্ববোধো দেখা পোৱা যায়, এই আটাইবোৰক আপুনি জীৱনত কেনেদৰে গ্ৰহণ কৰিছে? মই এজন দৰিদ্ৰ পৰিয়ালৰ চহা খেতিয়ক। খেতিয়ে আমাৰ জীৱনৰ ভৰণ পোষণৰ একমাত্ৰ উপায়। তথাপিও আমি পৰিস্থিতিৰ দাস। পৰিস্থিতি আমাক যেতিয়াই যি কৰিবলৈকে কয় তাৰ প্ৰতি আমি ধাৱমান হ'ব লাগে। এতিয়া ধৰি লওক মই খেতি কৰোঁ, সেই খেতিৰ পৰা উৎপাদিত বস্তু মই সামগ্ৰী বজাৰত বিক্ৰী কৰোঁ, সেইদৰে পৰিয়াল পোহপাল দিওঁ। আজৰি টাইমত মই বাঁহ বেতৰ কাম কৰোঁ, যেনে কুলা, চালনী, ডলা, খৰাহী, গোবৰ পাচি, ডাং পাচি, পল, জুলুকি, চেপা আদি মই বনাওঁ। সেইখিনি বিক্ৰী কৰি পৰিয়াল পোহপাল দিওঁ। বিশেষতঃ আমি গাঁৱত বাস কৰা মানুহ, আমাৰ গাঁৱৰ মানুহ বৰ মৰমীয়াল, ইজনে সিজনৰ ওপৰত ভাতৃত্ববোধৰ চিন আমি দেখোঁ। সেইকাৰণে সমাজৰ হকেও কিছুমান কাম কৰিবলগীয়া হয়। যেনে মই প্ৰতিদিনে কোনোবা এজন বৃদ্ধই হওক বা যুৱকেই হওক, বালক বালিকাই হওক, মই চুলি কাটিব লাগে। মোৰ চুলি কটাটো এটা সৰুৰ পৰা বৰ নিচা। কিন্তু এতিয়া এই কৰোণা মহা সমস্যাত যি চৰকাৰী তলাবন্ধৰ সময়ত 70% মানুহৰ মই চুলি কাটিব লাগে। এইখন মোৰ সমাজৰ প্ৰতি অকণমান ত্যাগ। এইখিনি
খুব অন্তৰত ভাল লাগে। কিন্তু আমি এটা কথা ঠিক কৰিব লাগে, মনত খুব সুন্দৰভাৱে ৰাখিব লাগে। এইটো মোৰ দেউতাই কোৱা কথা আছিলে যে আমি নিজস্বভাৱে যিটো কাম কৰোঁ তাত যে অন্য অনিষ্ট সাধন নহয়, তাৰ প্ৰতি চকু ৰাখি সদায় চকু ৰাখিব। সেই বাক্যকে শিৰোগত কৰি চলিত জীৱনটোত যি কাম কৰিছোঁ, পাৰিলে কাৰোবাক অকণমান সহায় হাত আগবঢ়াইছোঁ, নোৱাৰিলেও নাই। আমি কিয়নো আৰ্থিক ফালৰ পৰা বৰ দুৰ্বল, কিন্তু এটাই সুখ আমাৰ অন্তৰখন কিন্তু বৰ চহকী। সেই হেতুকে এনেধৰণে আৰু গোটেই জীৱনটো দেউতাকে অনুকৰণ কৰি চলাই আহিছোঁ। হয়, নিশ্চয় দাদা, খুব ভাল লাগিলে আপোনাৰ যি এখন বহল হৃদয়ৰ যি উমান পালোঁ আমি। সেয়েহে আমি এই প্ৰভাতী পক্ষী গীতৰ অনুষ্ঠানত প্ৰথম অতিথি হিচাপে আপোনাক আমি স্বাগতম জনাই আনিছোঁ। ইয়াৰ পিছত দাদা আপুনি আন এটি গীত আমাক উপহাৰ দিয়ক। এইবাৰ কি শুনাব? এইবাৰ মোৰ মনলৈ আহিছে এটি দেহ বিচাৰ গীতৰ দুটিমান কলি অকণমান গুণগুণাই দিব বিচাৰিছোঁ। হয়, নিশ্চয়। ও দেহা মোৰ মাতিৰে ভাণ্ড, দেহা মোৰ পাপৰে ফাণ্ড, পৰি গ'লে এনো দেহা হইবে লণ্ড ভণ্ড, দেহা মোৰ মাতিৰে ভাণ্ড, উৰি গ'লে ৰাজহংস, পৰি গ'লে পাখি, উৰি গ'লে ৰাজহংস, পৰি গ'লে পাখি, প্ৰাণবায়ু উৰি গ'লে প্ৰাণবায়ু উৰি গ'লে দেহা হইব খালি, দেহা মোৰ মাতিৰে ভাণ্ড, বৰে ঘৰ বৰ বাৰী থাকিবে কপৰি, বৰে ঘৰ বৰ বাৰী থাকিবে কপৰি, পুত্ৰ ভাৰ্যা কৰাই আশা, পুত্ৰ ভাৰ্যা কৰাই আশা, সঙ্গে না যায় মৰি, দেহা মোৰ মাতিৰে ভাণ্ড, ও দেহা মোৰ পাপৰে ফাণ্ড, পৰি গ'লে এনো দেহা পৰি গ'লে এনো দেহা হইবে লণ্ড ভণ্ড, দেহা মোৰ মাতিৰে ভাণ্ড। কি কম মই, আচলতে আপোনাৰ কণ্ঠৰে নিগৰি ওলোৱা অৰ্থবহ গীতবোৰ শুনি মোৰ অন্তৰ চুই গৈছে। দৰ্শকসকল, আমাৰ এটি চমু বিৰতিৰ সময় হৈছে। অকণমান সময় বিৰতিৰ পিছতেই আমি আহি আছো আমাৰ অনুষ্ঠান প্ৰভাতী পক্ষীৰ গীত লৈ। চাই থাকক নিউজ নাও 24x7। যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল বস্ত্ৰ বিপণীৰ এটি আধুনিক শ্বৰুম, নাম যাৰ ৰাজনন্দিনী। আমাৰ নিউ বালিবাট স্থিত শ্বৰুমত পাব উৎকৃষ্ট মানদণ্ডৰ পাট, মুগা, কপাহী, সিল্ক আদি অত্যাধুনিক ফেশ্বনেবল আইটেম। বিয়াৰ বাবে প্ৰয়োজনীয় মেইন ছেটৰ পৰা আৰম্ভ কৰি বিয়াত লাগতিয়াল সম্পূৰ্ণ সাজযোৰ আমাৰ শ্বৰুমতেই পাব।
তাৰোপৰি সকলো ধৰণৰ অসমীয়া সোণৰ গহনা আমাৰ শ্ব'ৰুমৰ বিশেষত্ব। গতিকে এবাৰলৈ হ'লেও আমাৰ শ্ব'ৰুমলৈ আহক আৰু সদায় মনত ৰাখক ৰাজনন্দিনীক। আমাৰ ঠিকনা নিউ বালিবাট, যোৰহাট। ফোন নম্বৰ 7896120833 অথবা 8721030685 অথবা 8638014746। কিছু সময় বিৰতিৰ পিছত আমি আকৌ ঘূৰি আহিছোঁ আমাৰ অনুষ্ঠানলৈ। আমাৰ লগত আছে শ্ৰীযুত অভয় বৰা। দাদা, এইবাৰ আপোনাক সুধিবলৈ মন গৈছে যে এইসমূহ যে আপুনি গীত পৰিৱেশন কৰে, এইসমূহ চৰ্চা কৰিবলৈ আপুনি সময় পায়নে, কেতিয়া কৰে? মোৰ আৰু এটি প্ৰশ্ন আছে যে এইসমূহ আপুনি কোনো গুৰুৰ ওচৰত শিক্ষা লৈছিলে নেকি? সুন্দৰ প্ৰশ্ন। মই আগতেই কৈছোঁ যে কোনো কাম সময়ক লৈ নহয়, তথাপিতো কিছুমান মুহূৰ্ত আছে। সুন্দৰ পৰিৱেশত সুন্দৰ ভাৱৰ সৃষ্টি হয়। ধৰি লওঁ, মই ৰাতিপুৱাই গৰুহাল লৈ খেতিপথাৰলৈ ওলাই গ'লোঁ। সুন্দৰ ৰাতিপুৱা সুন্দৰ এটা পৰিৱেশ, যিটো নেকি পৰিৱেশত গৰুহাল আৰু মই একমাত্ৰ চিন্তা মোৰ মাটি চহোৱা। তাৰ মাজতেই মনলৈ বৰ সুন্দৰ সুন্দৰ ভাৱৰ সৃষ্টি আহে, আৰু তেতিয়াই মই সেই মোৰ শব্দৰ গাঁথনিয়ে যি পাৰোঁ মই গীতৰ কলি আওৰাবলৈ সুবিধা পাওঁ। কিন্তু যেতিয়া ঘৰলৈ ঘূৰি অহা যায় সেইবোৰ পাহৰি যোৱা যায়। সেইকাৰণে মই হাললৈ যোৱাৰ আগতেই মোৰ জেপত এটুকুৰা বগা কাগজ আৰু এডাল পেঞ্চিল সদায় লৈ ফুৰোঁ। কাৰণ মুহূৰ্তত যিটো আহে তাকে মই লিপিবদ্ধ কৰি থওঁ আৰু ঘৰলৈ আহি সুৰ দিয়াৰ ব্যৱস্থা কৰোঁ। সেই তেনেকেই সুৰ দি গীত বনোৱা বহুতো গীত কেছেট মাধ্যমত বৰ্তমান প্ৰকাশ পাইছে। আমাৰে সৌভাগ্য, আমাৰ ভাইটি শ্ৰী মুকুন্দ মাধৱ বৰাদেৱৰ এখনি কেছেট, সেইখনত 4টিমান গীত আমাৰ লিপিবদ্ধৰে দিয়া হৈছিল, আৰু সৌভাগ্য এভাগী গীত আমিও নিজে তাত গাবলৈ সুবিধা পাইছিলোঁ। আৰু সেই গীতবিলাক মই লিপিবদ্ধ কৰি ৰাখোঁ। এতিয়া ভাদ মাহেকত আমাৰ গাঁও অঞ্চলবিলাকত বহুতো মহিলা, যুৱতী দিহা নামৰ দল বৰ অনুৰাগী হৈ পেলাই আমাৰ গৃহলৈ আহে গীত চৰ্চা কৰিবলৈ। শাওণ ভাদ মাহেকটো আমাৰ ঘৰত এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়। 5টা-6টা দল আহি আমাৰ ঘৰত গীত গীতাই থাকে। সেইটো এটা মনত বিৰাট আনন্দ। আৰু তোমাৰ দ্বিতীয় প্ৰশ্নটোত মই কৈছোঁ যে এইখিনি চৰ্চা কৰিবলৈ ক'ৰবাত মই গুৰুৰ ওচৰত শিক্ষা লৈছোঁ নেকি? সেইকণ সৌভাগ্য মোৰ জীৱনত নহ'ল। আমাৰ আইতা বৰ ধৰ্মপ্ৰাণ ব্যক্তি আছিল। আইতাই শাস্ত্ৰ ভাগৱতত পাকৈত আছিল। আইতাকে অনুকৰণ কৰি দেউতাই গীত মাত ভাল পাইছিল। দেউতাই আমি সৰুতে এতিয়া আনন্দ লৈ লৈ আমাক গধূলি বহুৱাই একেলগে আমি কীৰ্তন কৰিছিলোঁ। সেই তেনেকেই পৰম্পৰাগতভাৱে ময়ো গীত মাত ভাল পাওঁ। এনেকেই আৰু চলি আছোঁ। হয় দাদা, আমি জনামতে আপোনালোকৰ গোটেই পৰিয়ালটোৱে লোক সংস্কৃতিৰ লগত জড়িত এটা পৰিয়াল হয়। সেইটো খুবেই ভাল লাগে আমাৰ। এইবাৰ আমাক আপুনি কি শুনাব দাদা? সুন্দৰ কথা। অৱশ্যে আমাৰ পৰিয়ালটো সংস্কৃতিৰ লগত জড়িত। আমাৰ ভাইটি শ্ৰী মুকুন্দ মাধৱ বৰাদেৱৰ পৰিচালনাত থলুৱা মাটিৰ সুৰৰ পাঞ্চজন্য বুলি এটি সুৰ বাহিনী, প্ৰায় 150ৰো অধিক বাদ্যৰে এটি পাঞ্চজন্য সুৰ আছে।
আৰু এতিয়া মই মোৰ শব্দ শৃংখলেৰে সৃষ্টি হোৱা এটি গীতৰ কলি অকণমান দিহানামৰ কলি গুণগুণাবলৈ মই চেষ্টা কৰিছোঁ। নিশ্চয়। অযোগ নায়ক আমাৰ শংকৰ গুৰু হৈলাই অৱতাৰ সংগে মাধৱ গুৰু মন্দমতি মনুষ্যক দিলা ধৰ্ম জ্ঞান জাতি বৰ্ণ নিৰ্বিশেষে সকলো সমান কিনো আমাৰ পুণ্য গুৰু অৱতাৰ দূৰ কৰা গুৰু অজ্ঞান আন্ধাৰ দূৰ কৰা গুৰু অজ্ঞান আন্ধাৰ জাতি উপজাতি গুৰু কৰি একাকাৰ ধৰ্মৰ বান্ধিলা ভেটি কৰি পৰিষ্কাৰ নাম ঘৰ নামে গৃহ প্ৰতিষ্ঠা কৰিলা চিহ্ন যাত্ৰা ভাওনাৰে সমাজক মহিলা কিনো আমাৰ পুণ্য গুৰু অৱতাৰ দূৰ কৰা গুৰু অজ্ঞান আন্ধাৰ দূৰ কৰা গুৰু অজ্ঞান আন্ধাৰ ঈশ্বৰ ইচ্ছায়ে গুৰু মাধৱক পাইলা একে শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিলা শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগতে জানিলে গুৰু মানি ভকত হবে শৰণ পহিলে কিনো আমাৰ পুণ্য গুৰু অৱতাৰ দূৰ কৰা গুৰু অজ্ঞান আন্ধাৰ দূৰ কৰা গুৰু অজ্ঞান আন্ধাৰ। বহুত ভাল লাগিল দাদা, অতি সুন্দৰ। এটা কথা কওঁ, ধৰক লোকগীতক লোকসংগীতক কোনেও স্ৰষ্টা বুলি দাবী কৰিব নোৱাৰে, নহয় জানো? এইখিনি পৰম্পৰাগতভাৱে চলি অহা গীত। তথাপিও আপুনি আপোনাৰ শব্দ শৃংখলেৰে সৃষ্টি কৰি কিছু গীত পৰিৱেশন কৰি বহুতৰ হৃদয় চুই গৈছে বুলি মই জানিব পাৰোঁ। এতিয়া তেনে আপোনাৰ শব্দ শৃংখলেৰে সৃষ্টি কৰা আন এটি গীত আপুনি শুনাব পাৰিব নেকি? নিশ্চয় নিশ্চয়। মই মোৰ শব্দ শৃংখলেৰে যুগুতোৱা সুৰ দিয়া এটি গীত ইতিমধ্যে কেছেট মাধ্যমত প্ৰচাৰ হৈছে। সেই গীতটোকে মই অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ বাৰু দেই। মানৱী জনমতি দিলা বিদায় সংসাৰৰ মায়ামোহে আছিলে মেৰাই যাবলৈ ওলালা চাৰিটি কান্ধত উঠি বগা কাপোৰৰে আঁৰত লুকাই
বগা কাপোৰৰে আঁৰত লুকাই মানৱী জনমটি দিলা বিদায় সংসাৰৰ মায়া মোহে আছিলে মেৰাই যাবলৈ ওলালা চাৰিটি কান্ধত উঠি বগা কাপোৰৰে আঁৰত লুকাই বগা কাপোৰৰে আঁৰত লুকাই কেলৈ মই আহিলো এনো সংসাৰলৈ একো কাম নহ'ল মোৰ সিদ্ধি একো কাম নহ'ল মোৰ সিদ্ধি দুখ সুখ সকলো লিখি পঠিয়ালে কিনো নিদাৰুণ বিধি কিনো নিদাৰুণ বিধি যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা প্ৰাণে গৈলে হইব তাহাক নাজানা কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া ইটো দেহাই আপোনাৰ বোলা কি লাগিয়া বোলা কি লাগিয়া দেহৰে ভৰসা নাই নাই গলে মানৱ দেহা নাহে দুনাই দেহাক লৈ হেতালি নকৰ্ম নভাই পুৰিলে পুৰিলে এই দেহা হৈ যাব চাই পুৰিলে এই দেহা হৈ যাব চাই ভাৰ্যা পুত্ৰ গণে থাকিব চাই জমদূতে লৈ যাব কোবাই কোবাই হিয়া ধুনি কান্দিলেও পাবলৈ নাই পুৰিলে পুৰিলে এই দেহা হৈ যাব চাই পুৰিলে এই দেহা হৈ যাব চাই পুৰিলে এই দেহা হৈ যাব চাই সুন্দৰ দাদা অতি ভাল লাগিল আচলতে অতি সাৱলীল ভাষা আৰু লয়েৰে আপোনাৰ গীতবোৰ আগবঢ়া আমাৰ দৰ্শকসকলো নিশ্চয় অনুপ্ৰাণিত হৈছে এনে এজন ব্যক্তিৰ জীৱনৰ কথা আৰু তেওঁৰ কণ্ঠৰ গীত শুনি এইবাৰ আমি আন এটি বিৰতি লৈ লওঁ দৰ্শকসকল আঁতৰি নাযাব খন্তেক সময় বিৰতিৰ পিছতেই আমি আহি আছো আমাৰ অনুষ্ঠান প্ৰভাতী পক্ষীৰ গীতলৈ মা চন্দিকা সিল্ক হাউচ এণ্ড নলিনী সিল্ক হাউচ পাট মুগা আৰু কপাহী কাপোৰৰ লগতে অসমীয়া গহনাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ ইয়াত পাটৰ মেখেলা চাদৰ মুগাৰ মেখেলা চাদৰ কপাহী মেখেলা চাদৰ পাটৰ শাড়ী মুগা শাড়ী গামোচা ৰিহা পাটৰ চাৰ্ট আদি উচিত মূল্যত পোৱা যায় আমাৰ ঠিকনা এটি ৰোড নিৰ্মল মাৰ্কেট যোৰহাট নিয়াৰ নিউ মেডিকেল ষ্ট'ৰ অপজিট অল্ড চিভিল হস্পিটেল মোবাইল নম্বৰ 8723960065 অথবা 9706988552 ফোন নম্বৰ 03762000163 উল্লেখযোগ্য যে আমি বিয়াৰ সাজ পোছাক অৰ্ডাৰ মতে যোগান ধৰো খন্তেক বাণিজ্যিক বিৰতিৰ পিছতে ঘূৰি আহিছো আমাৰ অনুষ্ঠানৰ মাজলৈ এইবাৰ দাদা আমাৰ দৰ্শকসকলক কি শুনাব মই এবাৰ
মোৰ মনলৈ আহিছে এটি লোকগীতৰ কলি সুৰ মই তাৰ অকণমান গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ যমুনাৰ বালিতে বহি শ্যাম কানো বজাই বাঁহী আহা সখী চৰণ ধুৱা প্ৰাণ সখী আহা ৰাধা যমুনাকে যাম যমুনাৰ বালিতে বহি শ্যাম কানো বজাই বাঁহী আহা সখী চৰণ ধুৱা প্ৰাণ সখী আহা ৰাধা যমুনাকে যাওঁ চন্দমুখে বজাই বাঁহী মুখে মনোহৰ হাসি মধুৰ মুৰুতি যাৰ অতি ৰূপ মনোহৰ আহা সখী চৰণ ধুৱা প্ৰাণ সখী আহা ৰাধা যমুনাকে যাওঁ হে প্ৰাণনাথ হৰি আমাক নাযাইবা এৰি আমি সবে জলে নামি স্নান কৰো ৰংগ কৰি দিয়া বস্ত্ৰ লাজে মৰি যাওঁ প্ৰাণ সখী আহা ৰাধা যমুনাকে যাওঁ যমুনাৰ বালিতে বহি যমুনাৰ বালিতে বহি ধন্যবাদ দাদা অতি হৃদয়স্পৰ্শী আপোনাৰ কণ্ঠ এইবাৰ আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে ইমানখিনি কষ্টৰ বোজা বৈ সমাজত এজন প্ৰকৃত মানুহ হিচাপে জীয়াই থাকিব পাৰিছে মনৰ মাজত এক গভীৰ আধ্যাত্মিক সত্তাৰে জীৱনটো পৰিচালিত কৰিছে ভৱিষ্যত প্ৰজন্মৰ বাবে আপুনি কি ক'ব বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত বৰ ডাঙৰ প্ৰশ্ন এটা অৱতাৰণা কৰা হ'ল এই প্ৰশ্নৰ উত্তৰত আমি বাওনা হৈ স্বৰ্গলৈ হাত মেলাৰ নিচিনাৰ কথা এতিয়া প্ৰযুক্তিবিদ্যাৰ যুগ এই যান্ত্ৰিকতাৰ যুগত আমি যেন মানুহবিলাক যান্ত্ৰিকতাৰ ফালে ঢাল লৈছোঁ মানুহৰ অন্তৰত মানৱীয়তাবোধ লুপ্ত হোৱাৰ নিচিনা অভিপ্ৰায় হৈছে মানৱতাবোধ আহিব কেতিয়া আহিব যেতিয়া মানুহে ধৰ্মলৈ ভয় কৰিব যেতিয়ালৈকে ধৰ্মলৈ মানুহে ভয় নকৰে তেতিয়ালৈকে ভাতৃত্বসুলভ মনোবৃত্তি মানৱতাবোধ মানুহৰ অন্তৰলৈ আহিব নোৱাৰে মহান মহান গুৰুসকলৰ মহান মহান পণ্ডিতসকলৰ যি তত্ত্বগধুৰ বাণী সেই বাণীসমূহ যদি আমি ভাটৌ চৰাইৰ দৰে মুখস্থ নকৰি হৃদয়ংগম কৰিবলৈ শিকোঁ নিশ্চয় আমাৰ নৱপ্ৰজন্মসকলে এটা সুন্দৰ জীৱন এখন সুন্দৰ গাঁও এখন সুন্দৰ দেশ এখন সুন্দৰ ৰাষ্ট্ৰ মই ভাবোঁ গঢ় ল'ব পাৰিব এই মোৰ নৱপ্ৰজন্মৰ
ওপৰত বৃহৎ আশ্বাস। হয় হয়, ধন্যবাদ দাদা। এতিয়া আৰু বেছি কথা নাপাতো, আমি আপোনাৰ গীতৰ বাবে আগ্ৰহী হৈ ৰৈ আছো। এইবাৰ আমাক কি শুনাব? এইবাৰ মই মনলৈ আহিছে দুজনা গুৰুৰ সৃষ্টি ভাওনা সংস্কৃতিৰ লগত আমি নিজকে খাপ খুৱাই ৰাখিছিলোঁ। সেই ভাওনাৰ চৰিত্ৰসমূহত আমি ৰূপ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু জড়িত হৈ আছিলোঁ। যেনে ধৰি লওক, কিছুমান মুখা শিল্প আছে, নিজৰ মুখতে অংকিত কৰিব লাগিব। মৎস্যৱতাৰত হয়দৈত্যৰ ভাও, কুলাচলৰ মুক্তিলাভ নাটকত কুলাচলৰ ভাও, ধৃতৰাষ্ট্ৰ দিগ্বিজয়ৰ নাটকত গজকেতুৰ ভাও, আৰু গৰুণ্ডৰ অমিত হৰণত গৰুণ্ডৰ যি মুখা শিল্প মুখতে ভাৱৰীয়াৰ মুখতে অংকিত কৰিব লাগে, সেইখিনি আমি মুখতে অংকিত কৰিছিলোঁ আৰু বহুতৰ সমাদৰ আমি লাভ কৰিছিলোঁ। মোৰ এটি পুৰণা কথালৈ মনলৈ আহিছে, আমি সৰুতে বুলি ক'লেও ভুল হ'ব, ঠিক 20-22 বছৰ আগতে আমি ভাওনাৰ বচনো গাইছিলোঁ। বচন গাইছিলোঁ মানে মই নাৰদৰ সহায় গাইছিলোঁ। এটা নাৰদৰ গীত মোৰ মনলৈ আহিছে, মই তাকে অকণমান গুণগুণাই দিব খুজিছোঁ। ওমকাৰ ৰূপ পৰম ব্ৰহ্ম জয় নমো নাৰায়ণ। ওমকাৰ ৰূপ পৰম ব্ৰহ্ম জয় নমো নাৰায়ণ। প্ৰকৃতি পুৰুষ নিত্ৰ নিৰঞ্জন, প্ৰকৃতি পুৰুষ নিত্ৰ নিৰঞ্জন। তোমাতে লৈলো শৰণ, তোমাতে লৈলো শৰণ। ভৱ ভয়হাৰী মুকুন্দ মুৰাৰী ভকতৰ প্ৰাণধন। যত জীৱগণ কৰিছা সৰ্জন, নমো নমো নাৰায়ণ। তোমাতেই লৈলো শৰণ, তোমাতেই লৈলো শৰণ, তোমাতেই লৈলো শৰণ। খুব সুন্দৰ দাদা। আপোনাৰ ভাওনা সংস্কৃতিৰ লগতো খুব গভীৰ সম্পৰ্ক আছে। আচলতে আপোনাৰ কণ্ঠত সকলো গীতেই প্ৰাণ পাই উঠে। কীৰ্তন, ভাগৱত, বৰগীত, লোকগীত, দেহ বিচাৰৰ গীত, দিহানাম সকলোবোৰেই আপোনাৰ কণ্ঠত শুনিলোঁ। এতিয়া আৰু আমাৰ অনুষ্ঠান সামৰিব হৈছে। আমাৰ অনুষ্ঠানৰ শেষত আপুনি কি শুনাব? তোমাৰ লগতে নিজ নাও সমূহ কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাই দুজনা গুৰুক স্মৰণ কৰি মাধৱ পুৰুষদেৱৰ এফাকি ঘোষাৰে মোৰ অনুষ্ঠান মই সামৰণি মাৰিছোঁ। মোৰ সম পাপী লোক নাহি কেই তিনি লোক, তুমি সম নাই পাপ হাৰি। ইজানি গোবিন্দ মুক যেন জুৱাই কৰিও ক, তুৱা পাৱে কৰোঁ গোহাৰি, তুৱা পাৱে কৰোঁ গোহাৰি। কৃষ্ণ কৃষ্ণ। ধন্যবাদ দাদা, বহুত বহুত ধন্যবাদ। আপোনাৰ বহু কৰ্মব্যস্ততাৰ মাজতে আমাক এইখিনি সময় দিলে। আমাৰ নিউজ নাওৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ আপোনাক লগ পাম।
আৰু আপুনি এনেদৰে জীৱন সংগ্ৰাম চলাই যাওক ভগৱানে আপোনাক সহায় কৰক দৰ্শকসকল আমাৰ অনুষ্ঠান সামৰিবৰ হ'ল পুনৰ আন এজন অতিথিৰ জীৱনৰ সুৰ বুটলি আমি উপস্থিত হ'ম আমাৰ অনুষ্ঠান প্ৰভাতী পক্ষীৰ গীত লৈ আজিলৈ আমাৰ অনুষ্ঠান শেষ কৰিছো আতৰি নাযাব বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7 ধন্যবাদ